ৰঙালী বিহুত গ্ৰাম্যাঞ্চলত বহুতো পৰম্পৰাগত খেল খেলা হয় আৰু তাৰে এবিধ খেল হৈছে কড়ি খেল। হয়তো নৱপ্ৰজন্মৰ বহুতে কড়ি খেলৰ বিষয়ে নাজানে, কিন্তু যোৰহাটৰ কৰঙাৰ কাটনি গাঁৱত যিসকল যুৱক আছে, যিসকল বয়োজ্যেষ্ঠ আছে, সকলোৱে মিলি ৰঙালী বিহু উপলক্ষে এনেধৰণে গাঁৱত কড়ি খেলৰ আয়োজন কৰিছে আৰু ইয়াত ডেকাৰ পৰা বুঢ়ালৈকে সকলোৱে আনন্দ উল্লাহেৰে এই কড়ি খেলত ভাগ লৈছে, কড়ি খেল খেলিছে। মই প্ৰথমে ইয়াৰ দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ আৰু তাৰ পাছত ক'ম যে কড়ি খেল কেনেদৰে খেলা হয়। মজিয়াত তেনেধৰণে আমি দেখিবলৈ পাইছোঁ এক বৃহৎ আমি যেনেধৰণে লুডু খেলোঁ তেনেধৰণৰ কিছু ঘৰকৈ তেনেধৰণে নক্সা প্ৰস্তুত কৰি লোৱা হৈছে আৰু তাৰ চৌপাশে সকলো বহিছে আৰু তেওঁলোকে কড়িখিনি ইয়ালৈ দলিয়াই দিয়ে আৰু তাৰ মাজতেই খেলখন জমি উঠে। মই জানিব বিচাৰিম যে ইয়াত যিসকল স্থানীয় লোক আছে, যে যিটো প্ৰচেষ্টা আপোনালোকে লৈছে, যে এটা অতি বিলুপ্তপ্ৰায় খেল বুলিয়ে ক'ব লাগিব আমাৰ যি পৰম্পৰাগত যি খেল আছে, আৰু কেনেধৰণে আপোনালোকে আয়োজন কৰিলে, কোনে আয়োজন কৰিছে অলপ ক'ব নেকি? আচলতে এই খেলখনৰ বিষয়ে আমিও ভালকৈ নাজানো। আমাৰ আগৰ ককা দেউতাহঁতে এইখন খেল আৰম্ভ কৰিছিলে, চুবুৰীয়া হৈছিলে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত। আৰু এইখন খেলত তেতিয়া ককাহঁতে কোৱা শুনো যে যিজন পুৰুষ জিকিব তেওঁ ভাগ্য উদয় হয় বুলি এটা বিশ্বাস আছে। আৰু তেতিয়াৰ পৰা এই খেলখন আমি তেতিয়া সৰুকালতেই প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতে খেলখন আচলতে চোৱাৰহে সৌভাগ্য হৈছিলে। আজি সুদীৰ্ঘ বছৰৰ মূৰত এই খেলখন পুনৰ অনুষ্ঠিত হৈছে। এখন পৰম্পৰাগত খেল আৰু বিশেষকৈ এই খেলখনে নতুন প্ৰজন্মক মই ভাবোঁ পৰিচয় এটা দিব। এইটো অতীজৰ হেৰাই যোৱা খেল, আকৰ্ষণীয় খেল হয়। আৰু স্থানীয় লোক আছে আগতে খেলিছে? হয় হয়, আমাৰ কৰঙা কাটনি গাঁও শ্ৰীমন্ত শংকৰদেৱ পুথিভঁৰালৰ উদ্যোগতে প্ৰত্যেক বছৰে আমাৰ হৈ থাকে আৰু এইবাৰো হৈছে আমি নাজানো। আমাৰ ককাহঁতৰ দিনৰ পৰা খেল হয়, এতিয়া আমাৰ যেনেকৈ হৈছে প্ৰত্যেক বছৰে হয়। আৰু আপোনালোকৰ যোগেদি আমি বহাগ বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। ধন্যবাদ জনাইছোঁ। দাদা, যিখন খেল অলপ ক'ব নেকি খেলখনৰ বিষয়ে? আমি হাইস্কুলত পঢ়ি থকা অৱস্থাতে খেলখনত অংশগ্ৰহণ কৰিছিলোঁ। আমাৰ অঞ্চলটোৰ বিষয়ে আমাৰ চুকটো বয়সস্থসকলে এই খেলখন খেলিছিল। খেলখন বৰ আমোদজনক খেল হয়। এইখনৰ তিনিটা নাম বুলি আমি জানো। এইটো পাশা খেল বুলিও কয়, কচি খেল বুলিও কয়, কড়ি খেল বুলিও কয়। আৰু ইয়াত মানে কি হয়, মই ইয়াত এটা দেখা নাই আচলতে, বহুত দিনৰ মূৰত খেলখন দেখিবলৈ পাইছোঁ। ইয়াত যেতিয়া এটা গুটি কাটে, লুডু খেলত যেনেকৈ গুটি কাটে, ঠিক তেনেধৰণে যেতিয়া এটা গুটি কাটে নহয়, তেতিয়া মানে এনেধৰণে চিঞৰে, হেল্ল' হেইছা, হেল্ল' হেইছা, হেল্ল' হেইছা, হেইছা হেইছা হে, এনেধৰণে মানে ইমান মানে ফূৰ্তি হয় নহয়, বহুত ভাল লাগি যায়। মই পুনৰ আপোনাৰ কাষলৈ মই এবাৰ খেলখনৰ যে কেনেধৰণে খেলা হয় সেয়া দেখুৱাই ল'ব বিচাৰিছোঁ। আৰু ইয়াত যিসকল বয়োজ্যেষ্ঠ লোক আছে, আমি তেওঁলোকৰ পৰাও জানিবলৈ বিচাৰিম যে প্ৰকৃততে এই খেলখন কেনেধৰণে খেলা হয়। বৰ্তা অকণমান খেলখনৰ বিষয়ে বুজাই পেলাই ক'ব নেকি বাৰু, যে খেলখন কেনেধৰণে খেলা হয়? হয়, এইখন এখন ঢাল বুলি কয়, পঁচি মানে আমাৰ দেউতাহঁতৰ দিনৰ পৰা এখন খেল চলি আছে। আমাৰ বিশেষকৈ আমাৰ কাটনি গাঁৱতহে চলে। চ'তৰ মাহটো আগতে দেউতাহঁতে খেলে, ককাহঁতৰ পৰা দিনৰ পৰা চলি আছে। তেনেকৈ এতিয়া সিমান পৰিণত মানুহ নাইকিয়া হৈছেগৈ। আমিও কিমান নাজানো, তথাপিও অকণমান আভাস এটা আছে আমাৰো। গতিকে ল'ৰাখিনি অলপমান যদি ৰাখি থ'ব পাৰে এই পঁচি খেলখন, তেতিয়া অকণমান ভাল পাওঁ। এটা বুজাই দিব নেকি যে হাতেৰে যে যিখিনি কৰি দলি মাৰি দিয়ে আৰু তাৰপিছত তেওঁলোকে 10 হৈছে বা 25 হৈছে, বস্তু কি হয়? আমাৰ সেই ঢালখনৰ ভিতৰত আৰু ভিতৰে বাহিৰে তাৰমানে সমানে পঁচিটো কৰিব পাৰে। এই লিখা এই ঢালখনৰ বাহিৰে ভিতৰে কৰিখিনি আমাৰ কৰিব লাগে। আমাৰ কৰি গুটি 6টা থাকে। তাৰ ভিতৰতে 5টা তলমূৰ কৰি আৰু এটা ওপৰমূৰ কৰিলে সেইটো 10 বুলি কয়। বাকী গোটেই 6টাৰ যদি তললৈ মূৰ কৰি পৰে তেতিয়াহ'লে সেইটোক 6 বুলি কয়। আৰু গোটেইকেইটা কৰি যদি ওপৰলৈ মূৰ কৰে তেতিয়া সেইটো 25 বুলি কয়। 25টোৱে আটাইতকৈ ডাঙৰ সংখ্যা
সেই হিচাপে আমি চাৰিটা খেলখনৰ চাৰিটা পাৰ্টি হয়, চাৰিটা বিপক্ষ মুখামুখি দুটা নিজৰ পাৰ্টি বুলি ধৰা হয়। তাৰ ভিতৰতে এইবিলাক গুটি চলোৱা হয়। ঘৰ মানে আমাৰ চুকে পচি বুলি কয় ঘৰখিনি। আমাক বুজাই দিয়ে যে কেনেধৰণে ইয়াতে যিবোৰ ঘৰ কৰা হৈছে অলপ বুজাই দিব নেকি? ঘৰখিনি আমাৰ প্ৰায় লুডু খেলখনৰ গতে ইয়াত খালি লুডুতে আমাৰ দুটা ঘৰ সম্ভৱ বেছি থাকে। এই চুকে পচি বুলি কয়, এইটো চুকৰ পৰা সেইটো চুকলৈ 25 ঘৰ হ'ব লাগে মুঠতে আমাৰ এনেকৈ গৈ পেলাই। আৰু আমাৰ 10 আৰু 25তে গুটি পকি পেলাই সেইটো মানে অতি গজে বুলি কয়। গজি চাৰিওপানে ঘূৰি পেলাই আকৌ গুটি সোমোৱা আগমুহূৰ্তত কোনোবা অপজিটে সেইটো অপজিট পাৰ্টিয়ে তাৰমানে সেইটো কেতিয়াবা বান্ধিব পাৰে গুটিটো। মানে অতি ইণ্টাৰেষ্টিং খেল হয় এখন ইণ্টাৰেষ্টিং হয়। এতিয়া নজনাৰ কাৰণে মানে বেছি হেৰি হৈছে মানে কমচে কম। আপুনি কেতিয়াবা খেলিছে? মই খেলা দিন হ'ল। দেউতাহঁতে খেলিবলৈ যায়, গোটেই চ'তমহীয়াত লগতে লৈ যায়, তেতিয়াৰ চাওঁ মানে হেৰি কৰোঁ। এতিয়া ইয়াত ধৰি লওক এতিয়া জনা বুলিবলৈ সেই তেখেতে আৰু মইহে অকণমান আভাস এটা আছে। নম্বৰখিনি তাৰমানে আমি লিখিব পাৰোঁ, বাকীখিনিয়েতো আৰু কৰি গুটি মাৰিবও নাজানে আচলতে। হয়, ধন্যবাদ জনাইছোঁ। আমি কিছু আভাস দিলোঁ। আজি কৰি খেল ইতিমধ্যে আমি দেখুৱাইছোঁ যে এই যি পৰম্পৰাগত খেল গ্ৰাম্যাঞ্চলত প্ৰচলিত আছিলে ৰঙালী বিহুৰ সময়ত, এনেধৰণে বয়োজ্যেষ্ঠসকলে যুৱকসকলে এনেধৰণে খেলে। আৰু সেই খেলৰ পৰম্পৰা এতিয়াও অক্ষুণ্ণ ৰাখিছে যোৰহাটৰ কৰঙাৰ কাটনি গাঁও। আৰু আজি আমি বিজেপি অসম নৰ্থ ইষ্টত আপোনালোকক দেখুৱালোঁ যি পৰম্পৰাগত খেল কৰি খেল কেনেধৰণে খেলা হয়, সেই দৃশ্য আজি আমি আপোনালোকক দেখুৱালোঁ। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।